আজমল নাহিল আহিল আজমলৰ বুলডোজাৰ এওঁলোকে সপোনতো ভবা নাছিল এওঁলোকৰ ঘৰলৈ ইমান নিষ্ঠুৰভাৱে বুলডোজাৰ পঠাব বদৰুদ্দিন আজমলে আজমলে এওঁলোকৰ সপোন ভাঙি চুৰমাৰ কৰিলে নিজকে নিষ্ঠুৰ ব্যক্তি হিচাপে প্ৰমাণ কৰিলে বদৰুদ্দিন আজমলে এক করুণ দৃশ্য এখন অসহায় ছবি কিশোৰজনৰ ঘৰটো বুলডোজাৰে ভাঙি পেলোৱা হল ভগা ঘৰটোৰ পৰা সি তাৰ কিতাপবোৰ বিচাৰিছে এই ছবি দেখি আপোনাৰ দুখ লাগিব কিন্তু দুখ নালাগে বদৰুদ্দিন আজমলৰ এইবাৰ চাওক আন এটা দৃশ্য এই দৃশ্যই আপোনাৰ হৃদয় গলাব পিছে হৃদয় নগলে বদৰুদ্দিন আজমলৰ এইজনে AIDF প্ৰমুখ বদৰুদ্দিন আজমল সংখ্যালঘু লোকৰ ত্ৰাণকৰ্তা বুলি দাবী কৰে এইজন বদৰুদ্দিন আজমলে পিছে সংখ্যালঘু লোকৰ ভোটেৰে ৰজা হোৱা বদৰুদ্দিন আজমলে সংখ্যালঘুৰ ঘৰবোৰ কেনেকৈ ভাঙিলে সেয়া চাওক দুখীয়াৰ জুপুৰিত আজমলৰ বুলডোজাৰে তছনছ কৰিছে এই সৰু সৰু মানুহৰ ঘৰবোৰ এই দৃশ্য আছিল বৃহস্পতিবাৰে নগাঁৱৰ নীল বাগানৰ আৰু এই দৃশ্য শুকুৰবাৰৰ একোৱেই নাই সকলো শেষ কৰি দিয়া হল এখন কলেজ স্থাপন কৰি ব্যৱসায় বঢ়োৱাৰ স্বাৰ্থত আজমলৰ নিৰ্দেশত এই সকল সংখ্যালঘু লোকৰ সপোনৰ ঘৰবোৰ এইদৰে নিৰ্দয়ভাৱে ভাঙি দিয়া হল রাস্তায় পয়সা খুঁজে পাচ্ছি নিয়ে 70-80 টাকা সামান আমি লইয়া ঘর হতেছি মেয়েটা বিয়া দিতাম এখন আমি এই মেয়েটা কিভাবে আমি বিকাইতাম আমি কোনো রাস্তা দেখি না ধ্বংস করে দিলে একদম কি অবস্থা করেছে মানুহৰ ল'ৰা ছোৱালী পঢ়া শুনা NRCৰ কাগজ পত্ৰ সব বৰবাদ কৰি দিলে এই সকল সংখ্যালঘু লোক এতিয়া কলৈ যাব 5 বছৰ পূৰ্বে এই ঘৰবোৰলৈ ভূত বিচাৰি আহিছিল বদৰুদ্দিন আজমলৰ মানুহ তেওঁলোকে হয়তো সপোনতো ভবা নাছিল যে 5 বছৰৰ পিছত তেওঁলোকৰ ঘৰলৈ বদৰুদ্দিনৰ বুলডোজাৰ আহিব ইপিনে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে নগাঁৱত একেবুকে সকলোৱে গৰিহণা দিছে বদৰুদ্দিন আজমলৰ নৃশংসতাক নৱকাৰ পৰা বাবুল তালুকদাৰ আসাম টক্স